Dear student, welcome back to our next class, Human Welfare, Chapter 8, Human Health and Disease. Today's topic, Prevention and Control from Drugs and Alcohol Abuses. আজি তোমালোকক নিচাজাতীয় দ্ৰব্য আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ বিধি বিধানসমূহৰ বিষয়ে কম। Let's see prevention and control. The age-old adage of prevention is better than cure holds true here also. So আমি সকলোৱে জানো যে prevention is better than cure অৰ্থাৎ ৰোগৰ চিকিৎসাতকৈ ইয়াৰ সাৱধানতাহে আগত ল'ব লাগে আৰু এই ক্ষেত্ৰতো প্ৰযোজ্য। It is also true that habits such as smoking, taking drugs, alcohol are more likely to be taken up at a young age, more during adolescence. So আমি সকলোৱে জানো যে ধপাত সেৱনেই হওক বা ড্ৰাগছ অথবা মাদক দ্ৰব্যৰ সেৱনেই হওক সাধাৰণতে ইয়ং এজ বিশেষকৈ কৈশোৰ কালতে এই অভ্যাস গঢ়ি উঠে। Hence it is best to identify the situation that may push an adolescent towards use of drugs or alcohol and to take remedial measures well in time. গতিকে এই সময়খিনিতে সাধাৰণতে কেনেকুৱা পৰিস্থিতিৰ বা কেনেকুৱা ধৰণৰ পৰিৱেশে কৈশোৰ অৱস্থাৰ ল'ৰা ছোৱালীক এইসমূহ নিচাজাতীয় দ্ৰব্যৰ বাবে আকৰ্ষিত কৰে বা ঠেলি দিয়ে আৰু এইখিনি সময়তে তেওঁলোকক সঠিক পথলৈ উভতাই অনাৰ উপযুক্ত সময়। In this regard, the parents and teachers have a special responsibility. এই ক্ষেত্ৰত অভিভাৱক মাক দেউতাক আৰু শিক্ষকৰ এক বিশেষ দায়িত্ব আছে। Parenting that combines with high level of nurturance and consistent discipline has been associated with lower risks of substance, alcohol, drug, tobacco abuse. So, parenting বা বিশেষভাৱে পৰিয়ালৰ মাজত থকা এক বান্ধোন বা প্ৰতিপালন উচ্চ পৰ্যায়ৰ যদি প্ৰতিপালন ব্যৱস্থা আৰু এক ষ্ট্ৰিক্ট ডিসিপ্লিন বা নিয়মানুৱৰ্তিতা থাকে তো এইসমূহ পৰিয়ালৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই নিচাজাতীয় দ্ৰব্যৰ আসক্তিত ভোগাৰ আশংকা কম হয়। Some of the measures mentioned here would be particularly useful for prevention and control of alcohol and drug abuse among adolescents. So, কৈশোৰৰ মাজত এই নিচাজাতীয় দ্ৰব্য আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান বিধি ব্যৱস্থা প্ৰয়োগ কৰা হয় বা এই বিধি ব্যৱস্থাসমূহ ফলপ্ৰসূ হয়। তলত উল্লেখ কৰা হ'ল now you see avoid undue peer pressure. আমি কেতিয়া অত্যাধিক হেঁচা বা চাপ প্ৰয়োগ কৰিব নালাগে। Every child has his her own choice and personality which should be respected and nurtured. প্ৰত্যেক শিশুৰে এটা নিজস্ব পছন্দ আৰু ব্যক্তিত্ব থাকে আৰু আমি সকলোৱে তাক সন্মান আৰু প্ৰতিপালন কৰিব লাগে। A child should not be pushed unduly to perform beyond his her threshold limits, be it studies, sports or other activities. এটি শিশু কেতিয়াও তেওঁৰ দক্ষতা বা পাৰদৰ্শিতাৰ ঊৰ্ধ্বত বা তাৰ ওপৰলৈ ঠেলি দিব নালাগে অৰ্থাৎ এই শিশুক সদায় তেওঁৰ দক্ষতাৰ ভিতৰতে ৰাখিব লাগে। লাগিলে অধ্যয়নে হওক বা খেল ধূলে হওক বা অন্য এক্টিভিটিয়ে হওক আমি অত্যাধিক হেঁচা বা চাপ প্ৰয়োগ কৰিব নালাগে। Education and counseling উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন বা গাইডেন্সৰ প্ৰয়োজন। Educating and counseling him her to face problems and crises
and to accept disappointments and failures is a part of life. এনেকুৱা ধৰণৰ শিক্ষা বা এনেকুৱা ধৰণৰ গাইডেন্স দিব লাগে যাতে ল'ৰা ছোৱালী বা শিশুৱে তেওঁৰ জীৱনত পোৱা অকৃতকাৰ্যই হওক বা অসন্তুষ্টই হওক বা প্ৰেচাপেই হওক সকলো ফেচ কৰিব পৰা মনোবল আহে বা সাহস আহে। It would also be worthwhile to channelize the child energy into healthy pursuits like sports, reading, music, yoga, and other extracurricular activities. So, শিশুসকলৰ ভিতৰত থকা মহান বা মহিয়ান শক্তি বা চাইল্ড এনাৰ্জি এক স্বাস্থ্যসন্মত বিধিৰে আমি চেনেলাইজ কৰিব লাগে বা প্ৰয়োগ কৰিব লাগে। লাগিলে যেনে খেল ধেমালি হওক, ৰিডিং হওক, মিউজিক হওক, য়োগা হওক বা অন্য কোনো এক্টিভিটিয়ে হওক, অৰ্থাৎ তেওঁলোকক মনোবল আৰু আত্মবিশ্বাস গঢ়ি তুলিবলৈ এনেকুৱা কাৰ্যৰ প্ৰতি তেওঁলোকৰ শক্তিসমূহক প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগে। Seeking help from parents and peers. কেতিয়াবা মাক দেউতাক, অভিভাৱক আৰু পৰামৰ্শদাতাৰ সহায় ল'ব লাগে বা সহায় বিচাৰিব লাগে। Help from parents and peers should be sought immediately so that they can guide appropriately. মাক দেউতাক আৰু কোনো পৰামৰ্শদাতাৰ ততালিকে উপযুক্ত সময়ত বা সঠিক সময়ত তেওঁলোকৰ সহায় সহযোগিতা পাব লাগে বা দিব লাগে, যাতে ল'ৰা ছোৱালীয়ে এক সঠিক বা উপযুক্ত পথেৰে যাব পাৰে। Help may even be sought from close to trusted friend. এনেকুৱা সহায় সহযোগিতা তেওঁৰ ওচৰ সম্বন্ধীয় আৰু অতি বিশ্বাসী বন্ধু বৰ্গৰ পৰাও পাব পাৰে বা দিব লাগে। Besides getting proper advice to sort out their problems, they should help young to vent their feelings of anxiety and guilt. তেওঁলোকক উপদেশ বা তেওঁলোকৰ সমস্যাসমূহক বিশ্লেষণ কৰি এক সঠিক পথৰ সন্ধান দিয়াৰ উপৰিও তেওঁলোকৰ ভিতৰত চলি থকা এনক্সাইটি, হতাশা আৰু অপৰাধসমূহক মুকলিকৈ আলোচনা কৰাৰ সুযোগ দিব লাগে। Looking for danger signs. বিপদজনক কোনো লক্ষণৰ প্ৰতি সদায় নজৰ ৰাখিব লাগে। Alert parents and teachers need to look for and identify the danger signs discussed above. মাক দেউতাক, অভিভাৱক আৰু শিক্ষক সদায় সতৰ্ক হ'ব লাগে বা কোনো ধৰণৰ এনেকুৱা ল'ৰা ছোৱালীৰ মাজত বিপদজনক যদি লক্ষণ দেখা পায় তাৰ ওপৰত সদায় নজৰ ৰাখিব লাগে। Even friends, if they find someone using drugs, alcohol, should not hesitate to bring this to notice of parents or teachers in the best interest of the person concerned. কোনো বন্ধু বৰ্গই যদি তেওঁৰ বন্ধুসমূহৰ মাজত যদি কাৰোবাক এনেকুৱা নিচাজাতীয় দ্ৰব্য, মাদক দ্ৰব্য সেৱন কৰা গম পায় বা উমান পায়, তেওঁ শংকাবোধ নকৰি ততালিকে এইটো শিক্ষক, অভিভাৱক বা মাক দেউতাকৰ দৃষ্টিগোচৰ কৰিব লাগে, কাৰণ সেই বিশেষ ব্যক্তিজনৰ উপকাৰৰ স্বাৰ্থত। Appropriate measures would be required to diagnose the malady and underlying causes. তো উপযুক্ত সময়ত তেওঁলোকৰ সমস্যাসমূহ আলোচনা কৰিব পাৰিলেহে তেওঁলোকক এটা সঠিক মেজাৰ বা উপযুক্ত ব্যৱস্থা ল'ব পৰা যায় তেওঁলোকৰ এই
সমূহ আসক্তিৰ পৰা পৰিত্ৰাণ দিবলৈ। So this would help in initiating proper remedial step or treatment. আৰু এই সমূহ ব্যৱস্থাই তেতিয়া চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত হওক বা উপযুক্ত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত হওক সুবিধা দিয়ে আৰু সুযোগ দিয়ে। Seeking professional and medical help. বিশেষ দক্ষতা সম্পন্ন ব্যক্তি প্ৰফেশ্যনেল আৰু মেডিকেল বা চিকিৎসা বিজ্ঞানৰো সহায় ল'ব লাগে বা সহায় বিচাৰিব পাৰি। A lot of help is available in the form of highly qualified psychologists, psychiatric and de-addiction and rehabilitation programs to help individuals who have unfortunately got in the quagmire of drug alcohol abuse. So আমাৰ বিশেষ দক্ষতা সম্পন্ন ব্যক্তি বা মনোবিজ্ঞানিক বা মনস্তাত্ত্বিক সকলে বিশেষ ধৰণে কিছু ব্যৱস্থা বা মিজাৰ দিব পাৰে এনেকুৱা আসক্তিত ভোগা ল'ৰা ছোৱালী সকলক যিসকলে দুৰ্ভাগ্যবশতঃ এইসমূহৰ আসক্তিত ভোগী এটা বিপথে পৰিচালিত হয় তেওঁলোকক সঠিক পথলৈ আনিবলৈ আমাৰ এই দক্ষতা সম্পন্ন ব্যক্তিসমূহে বিভিন্ন প্ৰগ্ৰামৰ জৰিয়তে সহায় কৰিব পাৰে। With such help, the affected individual with sufficient effort and willpower can get rid of the problem completely and lead a perfectly normal and healthy life. So এনেকুৱা ধৰণৰ সহায় সাহায্য সমূহ যদি কোনো ব্যক্তি বিশেষে উপযুক্ত সময়ত পায় তেতিয়াহ'লে এই সমূহ আসক্তিত ভোগা ল'ৰা ছোৱালীয়ে এটা sufficient effort পায় আৰু তেওঁলোকৰ এটা উইল পাৱাৰ আহে আত্মশক্তি জাগৃত হয় আৰু ইয়াৰ জৰিয়তে তেওঁলোকে সম্পূৰ্ণভাৱে ইয়াৰ পৰা আঁতৰি আহি এটা স্বাভাৱিক সুস্থ জীৱন যাপন কৰিব পাৰে। So এনেকৈয়ে সাধাৰণতে আসক্তিত ভোগা ৰোগীসকলক বা ল'ৰা ছোৱালীসকলক সঠিক পথলৈ বা সঠিক জীৱন শৈলীলৈ আকৰ্ষণ কৰিব পৰা যায়। Bibliography, textbook for class 12 by NCERT. Thank you.